ফাইনেলি ইয়াত হৈ গ'ল ওলাই মেলি এইবিলাক বস্তু চস্তু সামৰিলোঁ বেগ কিবা এটা হৈছে তথাপিতো বস্তু সোমাবলৈ জেগা পোৱা নাই ইমানেই বস্তু হৈ গ'ল জেগাই নহৈছে তাৰপিছত এতিয়া আমি ওলাই যাম ওলাই পেলানি আৰু দুটামান বস্তু ল'বলগীয়া আছে আজিলৈকে আজি আৰু পিজিত থৈ পেলানি মোক আৰু গুচি আহিব আৰু ৰাতিলৈ যাবাগে আৰু বাই বাই ৰাতিলৈ যাবাগে আৰু সেয়াই আৰু কান্দি কান্দি অহা টাইমত কান্দিবা আৰু এনেই আৰু এক্টিং অকণমান কৰি দিবা আৰু কান্দিব নালাগিলেও দে জেঠাই অহা টাইমত এনেই আৰু কান্দিব নালাগিলেও এক্টিং অকণমানকৈ কৰি দিব আৰু এইটোৱে যাবগৈ আৰু আমি সেইদিনা ইন্দিৰা হোটেলত ষ্টে কৰিছিলোঁ আৰু ৰাতিপুৱা ব্ৰেকফাষ্টলৈ বুলি আমি বেলেগ এখন ৰেষ্টুৰেণ্টত খাবলৈ বুলি যাওঁ ইন্দিৰা হোটেলত একচুৱেলি মেনেজমেণ্টটো মই ভাল পালোঁ তেওঁলোকৰ যিখিনি শুশ্ৰূষা ৰুমৰ ভিতৰত যিখিনি ছাৰ্ভিচ দিয়েহি সেয়া মোৰ ভাল লাগিলে খানাৰ কথা বাৰু নকওঁ ইমানো খাচ নহয় সেইকাৰণে আমি বাহিৰত গ'লোঁ খাবলৈ তাতো সেই একেই একদম ৱৰ্ছ ৰাতিপুৱাই মুড খাৰাপ কৰি দিলে बकवास खाना बोले guys never come to this restaurant sub disappointed ইমান আমি মানে খাবলৈ ইমানেই দেৰি লগাইছে টাইমটো পৰঠাটো দিওঁতেও ইমান দেৰি লগাইছে আৰু আমলেটটো দিওঁতেও অ' মাই গড বহুত দেৰি লগাইছে চ' মাথাজনী চ' এভৰিৱানছ মুড ইজ নট গুড তো গেছ থাকিলে গেছটো ইমান ভাল খানা নাপায় ইমান ভাল খানা মই ভাল খানা পাম বুলি আহিছিলোঁ এই মাদাৰ্ছ কিটচেনলৈ একদম বকৱাছ খানা এটা দিছে খাবলৈ আৰু সিহঁতি ৰুটি খাম চব্জি খাম বুলি ক'লোঁ চব্জি দিম বুলি ক'লে ভালকৈ তাৰপিছত লাষ্টত অকল ডাল ফ্ৰাই আৰু পৰঠা উলিয়াইছে বহুত ডিছএপইণ্টেড কথা বতৰা একদম খেলি মেলি আৰু আমলেট তিনিটা আমি অৰ্ডাৰ দিলোঁ এঘণ্টাতকৈ ওপৰ হৈ গ'ল আমলেট তিনিটা বনাওঁতে ইমান টাইম লাগেনে কুকো আছে বহুত কোনে বিচাৰিছিলে এইবিলাক নিবিচৰাকৈ দিছে এনেই এনেই মাদাৰ্ছ কিটচেন চ' গাইজ আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো মাদাৰ্ছ কিটচেনত কৰিমগৈ বুলি গ'লোঁ তাত একদম মানে ৱৰ্ষ্ট এক্সপিৰিয়েঞ্চ হৈ গ'ল নহয় তাত ক'লে যে হেৰি ব্ৰেকফাষ্টত আপোনালোকে পৰঠা আৰু চব্জি পাব এনেকৈ আৰু কৈছে আৰু তাৰপিছত আৰু আমি চব্জি ঠিক আছে বোলো তিনিগৰাকী গৈছোঁ তিনিগৰাকীৰ কাৰণে ব্ৰেকফাষ্ট অৰ্ডাৰ দি দিলোঁ আৰু তাৰপিছত 1 ঘণ্টামান ইমান দেৰি লগাইছে লাষ্টত বোলে কৈছে আমাৰ গেষ্টবিলাক বহুত আছে বোলে অকণমান ৰ'ব দেই আপোনালোকক দি আছোঁ আমি ক'লোঁ ঠিক আছে ৰৈ দিছোঁ আৰু অলপ তাৰপিছত লাষ্টত আহি উলিয়াইছেহি পৰঠা 3খন উলিয়াইছে আৰু লগত দাইলে পৰঠাই বেলেগ চব্জি শুকান চব্জি নাই আলু ভাজি ভাজি দিব বুলি ভাবিছিলোঁ তাৰপিছত আমি ক'লোঁ হ'ব আৰু যি দিলে আৰু আমি তাৰপিছত আমলেট 3টা অৰ্ডাৰ কৰিলোঁ তাৰপিছত অমলেট দিয়াহি নাই নহয় 2 ঘণ্টামান লগাইছে আমলেট দিওঁতে ইমান দেৰি লগাইছে আমাক খং উঠি আছে তাৰপিছত মোৰ মায়ে সুধিলেগৈ যে হেৰি কি বেলেগ চব্জি নিদিয়ে তাৰপিছত তেওঁলোকে তেতিয়া কৈছে কি বোলে আপোনালোক বোলে অহাটো দেৰি কৰিলে সেইকাৰণে বোলে চব্জি বোলে শেষ হৈ গ'ল তেতিয়াহ'লে তহঁতৰ ওচৰত যদি চব্জি নাছিলেই তেতিয়াহ'লে আমাক ৰখাবলৈ কি দৰকাৰ চব্জি নাই বুলি কৈ দিয়া হ'লেও হয় কাষ্টমাৰ ৰখাইছে আকৌ বস্তু ভালকৈ দিব নোৱাৰে আৰু যেতিয়া আমি মানে অকণমান হুলস্থুল নিচিনা লগালোঁ আৰু প্লাছ মই এইবিলাক ব্লগিংখন ভিডিঅ' যেতিয়া এইবিলাক অকণমান কেমেৰা উলিয়ালোঁ তেতিয়া মানে সিহঁতি আৰু এনেও উল্টা পুল্টাকৈ আমি বিচৰাই নাই চালাড দিছে হেৰি ফ্ৰুইট চালাড দিছে ৱাটাৰমেলনছ দিছে তাৰপিছত চাহ 3 কাপ দিছে আমি বিচৰাই নাই চাহ সেইবিলাক সিহঁতি নিজৰ ফালৰ পৰা দিছে কৈছে কি আমাৰ ফালৰ পৰা দিছোঁ আৰু বোলে মানে ভালকৈ যেতিয়া ছাৰ্ভ কৰিব নোৱাৰিলে তেতিয়া সেইবিলাক দি আমাক সন্তুষ্ট কৰিবলৈ চাইছে আমি যিটো বস্তু বিচৰাই নাই আমি ইয়াত ৰুমত চাহ খাই গৈছোঁ আকৌ কিয় তাত চাহ খাম বাৰু মানে একদম ৰাতিপুৱাই মাথাটো গৰম হৈ গ'ল অকণমান টাইম তাৰপিছত আৰু লাষ্টত আৰু আমলেটটো আমি কেঞ্চেল কৰি দিলোঁ আমলেট খাবলৈ নাপালোঁৱে আৰু ৰুটি খাই শেষ হৈ গ'ল আমলেট নাই আৰু সেয়াই মাদাৰ্ছ কিটচেন ভাল লাগিলে আপোনালোকৰ ছাৰ্ভিচটো দেই চেক আউট টাইম চ' ৰাইজ আমাৰ পেকিং কৰি মেলি হৈ গ'ল এতিয়া ৰুমৰ পৰা যাবলৈ ওলাইছোঁ যামগৈ আৰু কচু আধা উলিয়ালোঁ আৰু আধা উলিয়াবলৈ আছে এতিয়া আমি আৰু ৰিলিফৰ তললৈ যামগৈ লাগিছে
আসলতে সেইদিনা আনএক্সপেক্টেড আছিলে মোমেণ্ট কিছুমান মই নিজকে যিমান ষ্ট্ৰং বুলি ভাবোঁ কেতিয়াবা হয়তো সেইবিলাক ক্ষেত্ৰত মই নিজকে চম্ভালিব নোৱাৰোঁ একচুৱেলি মই কন্দা কৰা নাই কিন্তু যিমানেই ইউনিভাৰ্চিটি হোষ্টেলৰ ওচৰ চাপি আহিছোঁ সিমানে মোৰ হাৰ্টবিট বাঢ়ি আহিছে একচুৱেলি এটুকুৰা জেগাত প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ওলাই আহি এডজাষ্ট কৰি থাকিব পৰাটো বহুত ডাঙৰ কথা বুলি মই ভাবোঁ ফৰ দ্য ফাৰ্ষ্ট টাইম এটুকুৰা নতুন জেগাত চ' ফাইনেলি আমি পাই গ'লোহি আমাৰ পি জি চাই গাৰ্লছ হোষ্টেল প্ৰথমতে সোমাবলৈ দিয়া নাছিলে কোনোবা গভৰ্ণাৰ নে কোন আহি আছিলে তাৰপিছত অকণমান ৰিকুৱেষ্ট কৰা মেলাত আৰু দিলে আৰু তো এতিয়া ইয়াত আছোঁ এইটো নিবা নি এইটো নিনিয়ে এতিয়া আমাৰ ৰাইজ যাবলৈ লৈছেগৈ পি জিত থৈ মেলি এইটো মোৰ ভিউটো বেকগ্ৰাউণ্ডটো এয়া জেঠাই ভালকৈ পঢ়া শুনা কৰিবা তললৈ বহুত নামিব লাগে যাবগৈ আৰু নাকান্দে নিদিয়ে যাবগৈ আৰু ন বাই বাই কান্দা আকৌ এতিয়া এৰি থৈ যোৱাগৈ পৰীক্ষাৰ ওচৰতহে হয় হ'ব সেইটো যে ক'ব নালাগে আৰু অৱশেষত মা আৰু জেঠাইহঁতক বিদায় দিলোঁ আৰু গাইজ মোক বিশ্বাস কৰক যে মোৰ অকণো বেয়া ওলোৱা কাৰণে মই কন্দাও নাই কজ মই নতুনকৈ লাইফত কিবা এটা এক্সপ্ল'ৰ কৰিব গৈ আছোঁ চ' ইমানো বেয়া লগা নাই ভালেই লাগিছে আৰু ৰাতি মই মোৰ চিনাকি ফ্ৰেণ্ড এটা আছিলে তাৰ লগতে মই পি জিলৈ আকৌ গুচি আহোঁ হোপ ইউ অল উইচ মি গুড লাক গাইজ চি ইউ ইন দ্য নেক্সট ব্লগ বাই চ' ৰাইজ ফাইনেলি ৰুম পালোহি এয়া হৈছে মোৰ ৰুমমেট তাত ভাত খালি খাই দিলে ভাতাই ভাত পানী খাই দিলে মই জাষ্ট আহি পাইছোহি মই কাপোৰ চাপোৰ চেঞ্জ কৰাই নাই এতিয়া আৰু ডাইৰেক্ট শুইহে যাম মায়ে ফোন কৰি আছে কল বেক কৰাই নাই বাই গাইজ আজিলৈ ইমানতে সামৰিছোঁ আৰু বাই